হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। যিহেতুকে ভোগালী বিহু পাইছেহি, তাৰ বাবে সকলোৱে চাগে প্ৰস্তুতি চলাইছে আৰু ময়ো এয়া অলপ প্ৰস্তুতি চলালোঁ। এয়া ৰাতিয়ে মই চাউল কেইটামান তিয়াই থৈ দিছিলোঁ, বৰা চাউল, যিহেতু পিঠা বনাব লাগিব সেইকাৰণে ৰাতিয়ে তিয়াই থৈছিলোঁ। গোটেই ৰাতি তিয়াই থোৱাৰ পাছত ৰাতিপুৱা ধুনীয়াকৈ চাওকচোন, ভালদৰে ঘঁহি মোহাৰি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে, ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ধুনীয়াকৈ ধুই লোৱাৰ পাছত এয়া খৰাহী এটাতে, ফুটা থকা খৰাহীটো হ'ব লাগিব, নহ'লে মানে পানীটো নিগৰি নাযাব। তাৰ বাবে ফুটা থকা খৰাহী এটা ল'লোঁ আৰু খৰাহীটো লৈ ধুনীয়াকৈ চাওকচোন বহলাই দিছোঁ। আৰু বহলাই মাজৰখিনি দেখিছেনে, মাজৰখিনি পানীটো যাতে সোনকালে নাইকিয়া হয় তাৰ বাবে চাউলকেইটা অলপ থপিয়াই, মানে ছাইডৰ ফালে অলপ থপিয়াই দিছোঁ। আৰু এয়া চাউলকেইটা যেতিয়া শুকালে তাৰ পাছত এয়া আহিছোঁ আমি, আমাৰ ঘৰতে ঢেঁকী আছে যিহেতু, এয়া ঘৰতে ঢেঁকী আছে যিহেতু দেউতা আৰু মই খুন্দিছোঁ। আৰু চাওকচোন দেউতাই ঢেঁকী দি আছে মানে আৰু মই চালি আছোঁ। প্ৰথম ভুল হ'ল বাৰু মোৰ, এনেকৈ কাগজত থ'ব নালাগে, নদীয়া এটাত থ'ব লাগে, যিহেতু বৰা চাউল আৰু পিঠা বনাম যিহেতু, এনেকৈ মানে থ'লে আঠাটো নাইকিয়া হয়। সেইকাৰণে আপোনালোকে থ'বলৈ হ'লে ধুনীয়াকৈ নদীয়া এটাত ধুনীয়াকৈ থৈ দিব আৰু থৈ পেলাই তাৰপিছত ধুনীয়াকৈ ঢাকি থৈ দিব। আৰু এয়া পিঠা বনাবলৈ মই ল'লোঁ তিলখিনি ধুনীয়াকৈ মিঠৈ সানি ল'লোঁ। আৰু তাৰপিছত এয়া পিঠাগুড়ি দেখিছেনে, চাওকচোন মই বনাইছোঁ, এইবাৰ প্ৰথমবাৰ মই বনাইছোঁ, কেনেকুৱা হৈছে নাজানো আৰু। আৰু এইফালে দেখিছেনে নাৰিকল ৰুকি আছোঁ, মানে নাৰিকলৰ লাড়ু আৰু নাৰিকলৰ পিঠা বনাবলৈ। আপোনালোকে বাৰু নাৰিকলৰ লাড়ু খাই ভাল পায়নে? ইমান যে ভাল লাগে ন নাৰিকলৰ লাড়ু খাই। কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰিবচোন। আৰু এইফালে দেখিছেনে এইটো কি পিঠা, সুতুলি, কিছুমানে কয় সুতুলি পিঠা, কি পিঠা নাজানো আৰু এইটো বনালোঁ। তাৰপিছত তেল পিঠা বনালোঁ। আৰু এয়া দেখিছেনে এইটো কি ঘিলা পিঠা, ইয়াৰ ভিতৰত তিল দি পেলাই বনাইছোঁ। আৰু মই যে কৈছিলোঁ নাৰিকলৰ লাড়ু বনাম বুলি, এয়া ইমান পাৰফেক্ট নহ'ল, মানে বনাবলৈ নাজানো যে, এইবাৰ ফাৰ্ষ্ট টাইম নাৰিকলৰ লাড়ু বনাইছিলোঁ, তাকে আৰু এনেকুৱাই হৈছে। আৰু এয়া মিঠৈ লাড়ু বনাইছোঁ, এইকেইটা বাৰু অলপ খাবলৈ ভাল হৈছে, টাইট হৈছে বাৰু। আৰু আগত যে কৈছিলোঁ কি পিঠা, এইটো নাম নাজানো, এইটোও বনালোঁ। ইয়াৰ ভিতৰতো বাৰু তিল দিছোঁ। আৰু এয়া দেখিছেনে এইকেইটা নাৰিকলৰ পিঠা, নাৰিকলৰ পিঠাকেইটা খাই ইমান ধুনীয়া লাগে, তিলৰ পিঠাতকৈ নাৰিকলৰ পিঠা যে মই বেছি ভাল পাওঁ। আৰু এয়া দেখিছেনে এইকেইটা হয় তিলৰ পিঠা। আৰু তেল পিঠা বনাইছোঁ, এইকেইটা বৰা চাউলেদি বনাইছোঁ, বৰা চাউলে খাই ভাল লাগে সেইকাৰণে ভাবিলোঁ বৰা চাউলকে বনাওঁ। আৰু এয়া আমাৰ বিহুৰ আয়োজন। আপোনালোকৰ বাৰু বিহু আয়োজন কেনে হৈছে ক'বচোন।